বাঁহৰ পৰা কাগজ প্ৰস্তুত হোৱাৰ কথা নিশ্চয় শুনিছে। বাঁহৰ পৰা প্ৰস্তুত কৰা হৈছে মোজা। আচৰিত লাগিলেও এয়াই সঁচা। অৱশ্যে এয়া কোনো সাধাৰণ মোজা নহয়। বাঁহৰ পৰা তৈয়াৰ কৰা এই বিশেষ মোজাৰ আছে ঔষধি গুণ। এই বিশেষ মোজা মধুমেহৰ ৰোগত আক্ৰান্ত ৰোগীসকলৰ বাবে বিশেষ উপকাৰী। ইতিমধ্যে দেশৰ বিভিন্ন চিকিৎসালয়ত বাঁহৰ দ্বাৰা এই মোজাৰ ব্যৱহাৰ হৈ আহিছে। এতিয়া এই বাঁহৰ মোজা উপলব্ধ হ'ব অসমত। বাঁহৰ ক্ষেত্ৰত বিশেষভাৱে চহকী অসম। দিল্লী বাৰ্ড কাৰ্ডছ নামৰ কোম্পানীটোৱে এই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। এই ক্ষেত্ৰত কোম্পানীটোৱে অসমত স্থাপন কৰিব ইয়াৰ এটা উৎপাদন গোট। এই ক্ষেত্ৰত তেওঁলোকে ডিমা হাছাওত স্থাপন কৰিব এই প্ৰকল্পৰ কাম-কাজ। এই সন্দৰ্ভত কোম্পানীটোৱে অসম চৰকাৰৰ লগত এডভান্টেজ আছাম 2.0 তৃতীয় দিনা এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে। তথ্য অনুসৰি ৩৯ কোটি টকা ব্যয় সাপেক্ষে কোম্পানীটোৱে এই প্ৰকল্পৰ কাম আৰম্ভ কৰিব। এই ক্ষেত্ৰত তেওঁলোকে ইতিমধ্যে স্থান পৰিদৰ্শন কৰিছে আৰু বিনিয়োগৰ বাবে আগবাঢ়ি আহিছে। ইটিভি ভাৰতে প্ৰকাশ কৰা তথ্য অনুসৰি বাঁহৰ পৰা এই বিশেষ মোজা প্ৰস্তুত কৰা হয়। ইয়াত ভেলু এডিশ্যনৰ বাবে এলোভেৰা ব্যৱহাৰ কৰা হয়। বাঁহ আৰু এলোভেৰা এন্টি বেক্টেৰিয়েল, যাৰ বাবে ই মধুমেহ ৰোগীৰ বাবে উপকাৰী। বিশেষকৈ মধুমেহ ৰোগীৰ প্ৰতি লক্ষ্য ৰাখি এই মোজা প্ৰস্তুত কৰা হয়। সেনচিটিভ ছালৰ বাবেও এই বিশেষ মোজা অতি উপকাৰী। এই সন্দৰ্ভত বাৰ্ড কাৰ্ডছৰ সঞ্চালক হৰেৰাম মিশ্ৰাই কয় যে এলোভেৰা আৰু বাঁহেৰে প্ৰস্তুত কৰা এই মোজা বিশেষ আৰামদায়ক। এই মোজাৰ দ্বাৰা গৰমত ঠাণ্ডা আৰু ঠাণ্ডাত গৰম অনুভৱ হয়। আনহাতে এযোৰ মোজা 7 পৰা 10 দিন পৰ্যন্ত ব্যৱহাৰ কৰিব পাৰি। জানিব পৰা মতে 2022 চনৰ পৰা এই কোম্পানীটো চলি আছে আৰু দিল্লীৰ কোম্পানী আৰু মেনুফেকচাৰিঙৰ ক্ষেত্ৰত ইণ্টেলিজেণ্ট ফেব্ৰিক টেকনলজিৰ সৈতে ইয়াৰ টাই-আপ আছে। বাঁহৰ দ্বাৰা প্ৰস্তুত কৰা এই মোজাৰ বিশেষ চাহিদা আছে বুলি জনায় হৰেৰাম মিশ্ৰই। তেওঁ কয় যে বছৰি আমাৰ 15 কোটি টকাৰ টাৰ্ণ অভাৰ হয়। ইয়াৰ যোগান বৃদ্ধিৰ বাবে ডিমা হাছাও প্ৰকল্প স্থাপনৰ যোজনা চলাই থকা হৈছে। ইয়াৰ উপৰি ডিমা হাছাওত বাঁহৰ ভাল উৎপাদন আছে, যাৰ বাবে সেই অঞ্চল চিনাক্ত কৰা হৈছে। তেওঁ লগতে জনায় যে এই প্ৰকল্পটো 40,000 বৰ্গ ফুট এলেকাত স্থাপন কৰা হ'ব, য'ত 260 জনক প্ৰত্যক্ষ নিযুক্তি দিয়া হ'ব। অৱশ্যে পৰোক্ষভাৱে ইয়াত 2,000ৰো অধিক লোকক জড়িত হৈ থাকিব।